আমি সকলোৱে জানো যে আমাৰ কৃষকসকলৰ জনসংখ্যাটো বহুতেই বেছি আৰু বিশেষকৈ চাবলৈ গ'লে আমাৰ তাৰ ভিতৰত পুৰুষ আৰু মহিলা হিচাপত যদি চাওঁ মহিলাৰ জনসংখ্যা অলমোষ্ট 50%। তো তেখেতসকলক ফোকাস কৰি আমাৰ শ্ৰীৰামপুৰ 3 নং শ্ৰীৰামপুৰ BTC পৰিষদীয় সমষ্টিত এটা ট্ৰেইনিং আৰু এৱাৰনেছ প্ৰগ্ৰাম ৰখা হৈছিল যে যিসকল কৃষক আছে তেখেতসকলে যিখিনি খেতি কৰে বহুতক আমি চাইছো যে বছৰত মাথোন এবাৰহে খেতি কৰে আৰু যদি বেছি কৰে দুবাৰ কৰে কিন্তু তিনিবাৰলৈকে খেতি কৰা বহুত কম তেনেকুৱা পৰিয়ালক চাইছো বা দেখা পাইছো। তো সেইখন একেটা খেতিৰ পৰা কি ধৰণে তেখেতসকলৰ আয় বা উপাৰ্জনটো বৃদ্ধি পাব বা বৃদ্ধি হ'ব আৰু হেতুৰ জৰিয়তে তেখেতসকলৰ যিটো ঘৰত যিটো আৰ্থিক অনাটন আৰ্থিক যিটো দুৰৱস্থা হৈ আছে হেতু কি ধৰণে আমি ভাল কৰিব পাৰো হেতুৰ এটা প্ৰয়াস চলাই মই এটা প্ৰপ'জাল সাবমিট কৰিছিলো যে আমাৰ 3 নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ আমাৰ 13খন VCDC আছে 13খন VCDCতে আমাৰ এটা ট্ৰেইনিং আৰু এৱাৰনেছ প্ৰগ্ৰাম হ'ব লাগিব যত আমাৰ কৃষকসকলক সেই একেটা খেতিৰ পৰা কি ধৰণে সিঙ্গল ক্ৰপিংৰ পৰা মাল্টিপল ক্ৰপিং মানে এবাৰ খেতি কৰা নকৰাতকে তেখেতসকলে যদি যাতে কেইবাৰ মান খেতি কৰিব পাৰে বিভিন্ন ধৰণৰ শস্য যাতে খেতি কৰিব পাৰে অকল যে ধান খেতি কৰিব হেতু নহয় কেইটামান খেতি আছে যাৰ জৰিয়তে আপুনি উপাৰ্জনটো ইনকামটো আপোনাৰ বেছি হ'ব তো তেনেকুৱা কি ধৰণৰ মানে খেতি কৰিলে উপাৰ্জনটো আয়টো ইনকামটো বেছি হ'ব তো হেইবিলাকৰ ওপৰত এটা এৱাৰনেছ আৰু ট্ৰেইনিং তাৰ লগতে পশুপালনৰ ওপৰত পশুপালনৰ পৰাও যে বহুতখিনি আমি আমাৰ উপাৰ্জনৰ আয় উপাৰ্জনৰ ৰাস্তা যে উলিয়াব পাৰে তো হেতুৰ ওপৰতো এটা ট্ৰেইনিং ৰাখা হৈছিল আৰু সেই কাৰণে মহিলা কেইজনো আমাৰ ইয়াত ট্ৰেইনিংত উপস্থিত হৈছে আৰু তাৰ লগে লগে আমাৰ বিশেষকৈ সৰকাৰি কি সা সুবিধাবিলাক আছে আৰু হেতু কি ধৰণে আমি পাব পাৰো কি কৰিব লাগিব তো বহুতখিনি ৰাইজ আমাৰ সৰকাৰি সা সুবিধাবিলাক কি আছে হেইবিলাকৰ বিষয়ে মানে তেখেতসকলে গম নপোৱাৰ কাৰণে সুবিধাবিলাক তেখেতসকলে এভেল কৰিব নোৱাৰে তো সেই কাৰণে আজি এই ট্ৰেইনিং প্ৰগ্ৰামটো ৰাখা হৈছে শ্ৰীৰামপুৰ সমষ্টিৰ গোটেইখিনি BCDCত যাতে আমাৰ ৰাইজে যাতে সজাগ হয় আৰু সজাগ হৈ নিজৰ আয় উপাৰ্জনৰ ৰাস্তাটো যাতে বৃদ্ধি কৰিব পাৰে আৰু তাৰ জৰিয়তে যিবিলাক মানে আমাৰ সা সুবিধাবিলাক আছে সৰকাৰি ফালৰ পৰা হেতুও যাতে এভেল কৰিব পাৰে তো আমাৰ BCDC ওয়াইজত এইখিনি প্ৰগ্ৰাম ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে আৰু বহুত ভালকে চলি আছে মই ভাবো আশা কৰিছো যে যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি কামটো আৰম্ভ কৰিছো নিশ্চয় আমাৰ ৰাইজ লাভান্বিত হ'ব তাৰ পৰা তেখেতসকলে মুনাফা পাব আৰু তেখেতসকলৰ যিটো আৰ্থিক অনাটন বা দুৰৱস্থা ঘৰত হেতু নিশ্চয় ভাল হ'ব বুলি আশা কৰিছো না সেই কাৰণে মই অকল আহ্বান বুলি নহয় ট্ৰেইনিং প্ৰগ্ৰামকে ৰাখি দিছো সজাগতা প্ৰগ্ৰামকে ৰাখি দিছো যে কৃষি বিভাগৰ পৰা হোক আমাৰ ভেটেৰিনাৰী ডিপাৰ্টমেন্ট ফালৰ পৰা হোক বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ মানে স্কিম বিলাক আঁচনি বিলাক দিয়া হৈ আছে আৰু হেতুৰ পৰা আমাৰ কৃষকসকলে বা আমাৰ ৰাইজসকলে যদি সেই সুবিধাবিলাক যদি এভেল কৰিব পাৰে তেখেতসকলৰ মানে অৱস্থাটো ভাল হ'ব ঘৰ পৰিয়ালৰ অৱস্থাটো ভাল হ'ব আৰু সেই কাৰণে মই ভাবিলো যে অকল আহ্বান নকৰো কিন্তু প্ৰ্যাকটিক্যালি তেখেতসকলৰ মাজত তেখেতসকলৰ দুৱাৰত যাতে আমি সেইখিনি সুবিধাটো কি আছে সেইখিনি কথা যাতে অৱগত কৰাব পাৰো আৰু সজাগতাৰ জৰিয়তে তেখেতসকলে যাতে সেই সুবিধাখিনি যাতে ল'ব পাৰে আৰু ট্ৰেইনিংটো পায় যাতে তেখেতসকলে প্ৰেক্টিছ কৰা আৰম্ভ কৰি যাতে হসাকে লাভান্বিত হ'ব পাৰে তো হেতুৱে মই বিশেষকৈ আৰু বাকি ৰাইজ কেইটাক মই এটোৱেই অনুৰোধ জনাম যে যত যি VCDCত এই প্ৰগ্ৰামটো হৈ আছে আপোনালোকে সবেই ওলাই আহক প্ৰগ্ৰামটো এটেন্ড কৰক জানিবলৈ যত্ন কৰক আৰু লাভটো আপোনালোকৰ নিজৰহে হ'ব আৰু হেতুৱে আমি এটা প্ৰয়াস চলাইছো আৰু মই আশাবাদী যে ৰাইজে এতিয়া ওলাই আহি আছে হেতু হয়তো নতুন কনসেপ্ট হ'ব পাৰে বহুতবাৰ এনেকুৱা হৈ যায় যে এনেকুৱা ধৰণৰ ট্ৰেইনিং নোহোৱাৰ কাৰণে BCDC ওয়াইজত এনেকুৱা ট্ৰেইনিং নোহোৱাৰ কাৰণে বহুতে হয়তো ভাবে যে কিমান গুৰুত্ব আছে না নাই কিন্তু লাহে লাহেকে মই ভাবো যে এটো আমাৰ আৰম্ভণি লাহে লাহেকে তেখেতসকলে এইখনৰ ইম্পৰ্টেন্সটো গুৰুত্বটো যেতিয়া গম পাই যাব তো নিশ্চয় আৰু বেছি আমাৰ কৃষকসকল বা আমাৰ মহিলাসকল ওলাই আহিব আৰু এটোৰ পৰা তেখেতসকলে লাভান্বিত হ'ব আৰু এই ট্ৰেইনিং প্ৰগ্ৰাম বা এৱাৰনেছ প্ৰগ্ৰামটো আমি চেষ্টা কৰিম প্ৰয়াস চলাম গোটেই বিটিআৰতেই গোটেই VCDCতে যাতে টাইম টু টাইম হৈ থাকে আৰু সেই হিচাপত আমাৰ কৃষকসকলক আৰু আমাৰ মহিলাসকলক যাতে আমি সজাগ কৰিব পাৰিলে আৰু তেখেতসকলে ট্ৰেইনিংৰ পৰা তেখেতসকলে লাভান্বিত হৈ যদি তেখেতসকলৰ অৱস্থাটো যদি ভাল হৈ যায় তেনেহলে নিশ্চয় আমাৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে ভাল হ'ব আৰু আৰ্থিক অৱস্থাটো মজবুত হৈ যাব।
ধন্যবাদ। মই ডক্টৰ মুজাহাৰুল ইছলাম কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি মই ইয়াতে এই প্ৰগ্ৰামটোত উপস্থিত আছোঁ। এইটো ভাইদাগুৰি BCDC হেজটেগপুৰত হৈ আছে। এইটো আমাৰ BTCৰ EM ছাৰ উইলছন হাজদা ছাৰে এইটো কণ্ডাক্ট কৰিছে। তো মই কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়াতে উপস্থিত থাকি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। তাৰ লগতে আজি এই ট্ৰেইনিং কাম এৱাৰনেছ প্ৰগ্ৰামৰ জৰিয়তে যোনখিনি পশুপালক বা খেতিয়ক ইয়াতে উপস্থিত হৈ আছিলে, তেওঁলোকক আমি পশুধনৰ বিষয়ে তেওঁলোকক আমি এটা সজাগতা ট্ৰেইনিং হিচাপে দিছোঁ, যাতে তেওঁলোকৰ পশুধনখিনি কেনেকৈ তেওঁলোকে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ কৰি ৰাখিব পাৰি বা বেমাৰ আজাৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি। তাৰ লগতে পশুধনৰ জৰিয়তে তেওঁলোকে কেনেকৈ স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি বা নিজৰ যোনখিনি লাগতিয়াল আছে, যেনেকৈ কণী হওক, মাংস হওক বা গাখীৰ হওক, তেওঁলোকে নিজৰ ঘৰত কেনেকৈ উৎপাদন কৰি স্বাৱলম্বী হ'ব পাৰি, আৰু লগতে ডেকা ল'ৰা যোনখিনি আছে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পৰাকৈ পশুপালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হয়, তেওঁলোকৰ সেই বিষয়ে আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে এটা এৱাৰনেছ হিচাপে আজি লেকচাৰ এটা আগবঢ়াইছোঁ। একজেক্ট হিচাপে কাউণ্ট কৰা নাই, কিন্তু ধৰক 200 তেনেকুৱা মান হৈ যাব, 200 নিয়াৰ বাই হৈ যাব আৰু।